ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে মাহৰ 21 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব মঙ্গলবাৰে আবেলি 4:34 আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব মঙ্গলবাৰে পুৱা 5:04 আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ। আজি মৰণত একপদ দোষ থাকিব। আজিৰ শুভ সময় হৈছে পুৱা 7:18 পৰা 9:05 আকৌ পুৱা 11:46 পৰা 3:20 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আত্মীয়ৰ আগমনৰ বাবে ঘৰত কাৰ্যকলাপ হ'ব আৰু বহু সমস্যাও পাৰস্পৰিক আলোচনাৰ জৰিয়তে আপুনি সমাধান কৰিব পাৰিব। আপুনি আপোনাৰ আচৰণ উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা চলাই আছে তাতে আপুনি সফল হ'ব। চিন্তা নকৰাকৈ আনৰ কথা বিশ্বাস নকৰিব, নহ'লে নিজকে বিপদত পেলাব। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰৰ ওপৰত ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে। যিকোনো ধৰণৰ গতিবিধিৰ পৰা আজি আঁতৰি থাকক। দিনটোৰ আৰম্ভণিতে হুলস্থুল হ'ব, কিন্তু দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত হ'ব। কাগজ সম্পৰ্কীয় কামবোৰ চাকৰিত অতি সাৱধানে কৰক। এটা সৰু ভুলে আপোনাক ডাঙৰ বিপদত পেলাব পাৰে। পৰিয়ালৰ ব্যৱস্থাক লৈ বিবাদ হ'ব। বুদ্ধিমান ৰূপে কাম কৰক। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। অত্যাধিক ব্যস্ততাৰ বাবে আজি ভাগৰুৱা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল আছে। এই সময়ৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ থাকিব। নতুন তথ্য লাভ কৰিব পাৰিব। আজি কোনো অনিৰ্ণয় ক্ষেত্ৰত জ্যেষ্ঠ সদস্যৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। কিছুমান মানুহে ঈৰ্ষাৰ বাবে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তেওঁলোকৰ কাম কাজক আওকাণ নকৰিব। লগতে অত্যাধিক কামৰ বোজা বা মানসিক চাপে আপোনাক আগুৰি ধৰিব নিদিব, অন্যথা ই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ত কাৰ্যকলাপ একেই থাকিব। আপুনি আপোনাৰ সাহস আৰু আত্মবিশ্বাসেৰে বহুতো জটিল কাম সমাধান কৰিব পাৰিব। এই সময়ত গ্ৰহৰ অৱস্থানে ব্যৱসায়ত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। নিয়োজিত লোকৰ ওপৰত অতিৰিক্ত কামৰ বোজা থাকিব। পৰিয়ালৰ ব্যৱস্থা শান্তিপূৰ্ণ হৈ থাকিব। ভুল সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। খং আৰু মানসিক চাপৰ পৰা আজি আঁতৰি থাকক। এইবোৰে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দৈনন্দিন জীৱনত কৰা পৰিৱৰ্তনৰ বাবে আপুনি ইতিবাচক অনুভৱ কৰিব। বুদ্ধিমান ৰূপে লোৱা সিদ্ধান্তই উপযুক্ত ফল দিব। শিশুৰ অনুশাসিত আৰু সঠিক আচৰণে সুখ আৰু শান্তি প্ৰদান কৰিব। অসাৰ কামত অপচয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কেতিয়াবা এলাহ আৰু ধেমালিত সময় নষ্ট কৰাৰ বাবে আপুনি এটা গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাব পাৰে। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ থাকিব। আপোনাৰ ঘৰুৱা সমস্যাই আপোনাক ব্যৱসায়ক চাহ পেলাব নিদিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰ্যালয়ৰ কামৰ অতিৰিক্ততাৰ বাবে কিছু সমস্যা হ'ব। বৈবাহিক সম্পৰ্কত শিথিল পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। অবিবাহিত লোকৰ সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্য আজি আপোনাৰ ভালেই থাকিব, কিন্তু অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি থকা অনুভৱ কৰিব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কোনোবা এটা অনুষ্ঠানত আজি উপস্থিত থাকিবলৈ নিয়ন্ত্ৰণ লাভ কৰিব। বিশেষ ব্যক্তিৰ সৈতে বৈঠক আজি অনুষ্ঠিত হ'ব। কিছু ব্যাঘাতৰ বাবে আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। এলাহক আপুনি আগুৰি ধৰিবলৈ নিদিব আৰু আপোনাৰ কামত আজি অধিক মনোযোগ দিয়ক। ইয়াৰ বাবে আপুনি যোগা আৰু ধ্যান ধাৰণাৰ সহায় ল'ব পাৰে। এই সময়ত কৰ্মক্ষেত্ৰত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে। অংশীদাৰিত্বৰো সাৱধান হওক।
চাকৰিত যিকোনো অৱহেলাৰ বাবে উচ্চ বিষয়াৰ পৰা তিৰস্কাৰ শুনিব লাগিব পাৰে। নিজৰ মেজাজী স্বভাৱলৈ অলপ গুৰুত্ব দিয়ক। পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্বসমূহ বুজি লওক। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা আজি পুনৰ বৃদ্ধি হ'ব পাৰে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ কৰা কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফলাফল লাভ কৰিব। হৃদয়ৰ সলনি নিজৰ মগজুক সিদ্ধান্ত ল'বলৈ অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ কাম কাজ আৰু অধিক উন্নত হ'ব। গৱেষণা বিজ্ঞান আদিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। কথা কওঁতে খং আৰু উত্তেজনাই কৰা যিকোনো কাম নষ্ট কৰিব পাৰে। আপোনাৰ ইগ' নিয়ন্ত্ৰণ কৰি ৰাখক। দুপৰীয়া পৰিস্থিতি কিছু বিপৰীত হ'ব পাৰে। কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। বিত্ত সম্পৰ্কীয় বিষয়ত বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক। খৰখেদাকৈ বিনিয়োগ কৰিলে ক্ষতিকাৰক হ'ব। ব্যৱসায়ত হঠাতে ভাল অৰ্ডাৰ পাব। চৰকাৰী চাকৰিয়ালৰ ওপৰত অতিৰিক্ত কামৰ বোজা থাকিব। আপোনাৰ অৱদান আৰু প্ৰচেষ্টাই ঘৰ আৰু ব্যৱসায়ত শৃংখলা বজাই ৰাখিব পাৰিব। ঘৰতে লাভ কৰিব ভাল খবৰ। স্বাস্থ্য সম্পৰ্কীয় সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে। উত্তম চিকিৎসা লাভ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বহুদিনৰ মূৰত আত্মীয়ক লগ পালে সুখ আৰু শক্তি লাভ কৰিব। নতুন উদ্যমেৰে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি কিছু আশা লাভ কৰিব পাৰে। অসাৱধানতা আৰু এলাহৰ ফলত আপোনাৰ ক্ষতি হ'ব। গতিকে সক্ৰিয় হৈ থাকক। ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ নকৰিব। তেওঁলোকৰ সমৰ্থন আৰু আশীৰ্বাদে আপোনাৰ বাবে জীৱন ৰক্ষাকাৰী হিচাপে কাম কৰিব। ব্যৱসায়িক কাম কাজত কিছু উন্নতি সাধন কৰিব। নিশ্চিত হওক যে আপোনাৰ ব্যৱসায় সম্পৰ্কীয় কোনো কামেই যাতে লিক নহয়। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ উচ্চ বিষয়াৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। ভুল প্ৰেমৰ সম্পৰ্ক সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হওক। আজিৰ কাৰণে আপোনাৰ স্বাস্থ্য মধ্যমীয়া থাকিব। পেট আৰু যকৃতৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময়ৰ সদ্ব্যৱহাৰ কৰক। অলপ যত্ন আৰু আত্মবিশ্বাসেৰে বেছিভাগ কাম সুকলমে সম্পন্ন কৰিব পাৰিব। সফলতা লাভ কৰি যুৱক যুৱতীসকলেও সকাহ অনুভৱ কৰিব। আজি কিছু অপ্ৰীতিকৰ খবৰ আহিব পাৰে, যাৰ বাবে মনটো অলপ দুখী হ'ব। যদি আপুনি আপোনাৰ ঘৰৰ বাবে যিকোনো নতুন বস্তু বা ইলেক্ট্ৰনিক বস্তু কিনে, তেন্তে ইয়াৰ মানদণ্ড আৰু আপোনাৰ বাজেটৰ কথা মনত ৰাখিব। ব্যৱসায়ত আপোনাৰ কামৰ মানদণ্ড আৰু উন্নত কৰাৰ প্ৰয়োজন আছে, কাৰণ ইয়াৰ বাবে অৰ্ডাৰ বাতিল হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত ভাগ্যৱান হ'ব। আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব। স্বাস্থ্যৰ সঠিক যত্ন লওক, নহ'লে সমস্যাৰো বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ মিশ্ৰিত প্ৰভাৱ পৰিব। পৰিয়ালৰ সৈতে কিছু ধৰ্মীয় কামত সময় কটাব, যাৰ বাবে আপুনি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। ভাই ভনীৰ লগত পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু বিবাদো নাইকিয়া হৈ যাব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে নিজৰ আত্মবিশ্বাস বজাই ৰাখিব। কোনো কাৰণ নোহোৱাকৈ খং আৰু উত্তেজিত হ'লে কৰি থকা কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এতিয়াই অধিক চিন্তা কৰক। ব্যৱসায়িক যোগাযোগ আৰু পক্ষৰ সৈতে যোগাযোগ বৃদ্ধি হ'ব। বৰ্তমান চৰকাৰী বিষয়ত সকাহ পোৱাৰ আশা নাই। পতি পত্নীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু সুখদায়ক হৈ থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা উচিত নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি এজন বিশেষ ব্যক্তিক লগ পাব আৰু আপুনি বহুত তথ্য লাভ কৰিব পাৰিব। আপোনাৰ প্ৰিয় কাৰ্যকলাপৰ বাবেও কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপুনি নতুন শক্তি অনুভৱ কৰিব। কিছুমান কামো থাকিব পাৰে, যাৰ বাবে আপুনি বহুদিন অপেক্ষা কৰি আছিল। যিকোনো বিশেষ সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। অলপ ভুলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৰ্থনৈতিক অৱস্থা কিছু লেহেমীয়া হ'ব। কেৱল আপোনাৰ বৰ্তমানৰ কামত মনোযোগ ৰাখক, কাৰণ ব্যক্তিগত ব্যস্ততাৰ বাবে আপুনি নতুন কামত মনোযোগ দিব নোৱাৰিব। যদি টকা ক'ৰবাত আবদ্ধ হৈ থাকে, তেন্তে আজি পোৱাৰ সম্ভাৱনা আছে।
চাকৰি পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা সফল হ'ব। আপোনাৰ ইচ্ছামতে ফলাফলো লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু একেলগে বহি পৰিয়ালত চলি থকা বিবাদসমূহ সমাধান কৰিব পাৰিব। প্ৰেমৰ সংগীৰ লগত মিছা কথা ক'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। আপুনি স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ আজি সন্মুখীন হ'ব পাৰে। ধ্যান কৰক আৰু লঘু খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত পৰিকল্পিতভাৱে কাম সম্পূৰ্ণ হ'ব আৰু আপুনি আপোনাৰ ভিতৰত আচৰিত শক্তি অনুভৱো কৰিব। যুৱক যুৱতীসকলে ভৱিষ্যতৰ কাম কাজৰ প্ৰতি গুৰুত্ব সহকাৰে ল'ব লাগিব। ঘৰত ঘনিষ্ঠ আত্মীয়ৰ চলাচল হ'ব। কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ লগত জড়িত সকলো দিশৰ বিষয়ে ভালদৰে চিন্তা কৰি ল'ব, কাৰণ কেতিয়াবা আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। নিজকে বিশ্বাস কৰক, নিজৰ সামৰ্থ্যৰ বাহিৰত কাম নকৰিব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাত কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। কৰ্মচাৰীসকলৰ মাজত কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব। উচ্চ বিষয়া আৰু সন্মানীয় লোকৰ সৈতে যোগাযোগ বজাই ৰখাটো লাভজনক হ'ব। বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব। ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বহুদিনৰ পাছত ঘনিষ্ঠ আত্মীয়ৰ লগত মিলিত হোৱাৰ পিছত সকলোৱে আনন্দ অনুভৱ কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি প্ৰৱণতা থাকিব। প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন পথ মুকলি হ'ব। অপ্ৰয়োজনীয় ধেমালিত ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট নকৰিব। ধনৰ লেনদেনৰ সৈতে জড়িত বিষয়ত অতি সাৱধান হওক। যিকোনো ভুলৰ ফলত আজি লোকচান হ'ব পাৰে। আনৰ ক্ষেত্ৰত অত্যাধিক হস্তক্ষেপ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত কামত ব্যস্ত থাকক। ব্যক্তিগত কাৰণত আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু সহকৰ্মীসকলৰ সহায়ত ব্যৱস্থা সঠিক হৈ থাকিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু ভুল বুজাবুজি হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। আজি আপোনাৰ চৰকাৰী ভ্ৰমণো হ'ব পাৰে। পৰিয়ালৰ মাজত সম্প্ৰীতি থাকিব। যুৱ প্ৰেমৰ লগতে আপোনাৰ কেৰিয়াৰৰ প্ৰতিও গুৰুত্ব দিয়ক। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভুল খাদ্যাভ্যাসৰ বাবে পেটৰ বিষ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পালে দিনটো সুখদায়ক হৈ পৰিব। এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যদি সম্পত্তিৰ সৈতে জড়িত বিষয়ত জটিলতা আছিলে, তেন্তে আজিয়েই পাৰস্পৰিক সন্মতিৰে সমাধান কৰক। মনত ৰাখিব যে কোনো অচিনাকি ব্যক্তিৰ হস্তক্ষেপে ঘৰৰ শান্তি শৃংখলা বিঘ্নিত কৰিব পাৰে। সন্তানৰ লগত বন্ধুত্বপূৰ্ণ হওক। তেওঁলোকৰ ওপৰত অত্যাধিক নিয়ন্ত্ৰণ জাপি দিলে তেওঁলোকক জেদি কৰি তুলিব। মনত কিছু বিষাদো থাকিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীৰ সম্পূৰ্ণ সহযোগিতা থাকিব। ব্যৱসায়ত আজি আপোনাৰ আধিপত্য থাকিব। এই সময়ত লাভজনক সম্ভাৱনাও টোকৰ মাৰিছে। এই ইতিবাচক পৰিস্থিতিৰ সঠিক ব্যৱহাৰ কৰক। বিপণন সম্পৰ্কীয় কামত গাফিলতি নকৰিব। ঘনিষ্ঠতা বৈবাহিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ অনুমোদন পোৱাৰ অসুবিধা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি আজি অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। নিয়মিতভাৱে ৰক্তচাপ আদি পৰীক্ষা কৰাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।